ফেচবুকত যেতিয়া আমি ৰীল আপলোড দিওঁ তেতিয়া চবে বেলেগ বেলেগ ঠাইৰ পৰা ৰীল আপলোড দিয়ে কিন্তু তাত কিদৰে নিজৰ ভইচ দিব পাৰি সেই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাই দি আছোঁ। এই বিষয়ে আমাৰ পুৰণা সকলোৱে জানে, তাৰমানে নিজৰ ভইচ কেনেকৈ দিব পাৰি ফেচবুকৰ ৰীলত। কিন্তু এই ভিডিঅ'টো মই বনাব লগা হৈছে মোৰ ফ্ৰেণ্ড এজনী বাহিৰত থাকে। তাই তাৰমানে নতুন কৰি ফেচবুকত কাম কৰিব লৈছে। তাই মোক বহুত ৰিকুৱেষ্ট কৰি আছে। তাই কৈছে নিজা ভইচ কেনেকৈ দিব লাগে মই নাজানো, সেয়ে এই ভিডিঅ'টো মই তাইৰ কাৰণে বনাইছোঁ। বিশেষকৈ যিবিলাকে জানে সেইবিলাকে চাব নালাগে, আৰু যিবিলাকে নতুন কৰি ফেচবুকত কাম কৰিব আহিছে তেওঁলোকে চালে হ'ল। এতিয়া মই দেখুৱাই দি আছোঁ কিদৰে নিজৰ ভইচটো দিব পাৰি। কি কৰিম জানা, যিটো মোৰ ফেচবুক পেজ আছে সেইটো অপেন কৰিম। অপেন কৰি কিনে মই ইয়াত যি ৰিলছ আছে ৰিলছৰ পৰাই মই যিকোনো এটা ভিডিঅ' দিম। এতিয়া মই গেলাৰীত গ'লোঁ, গেলাৰীত গৈ কিনে মোৰ কিছুমান ভিডিঅ' ইয়াত বনাই থোৱা আছে। ইয়াৰ পৰা মই যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'ম। ধৰা হ'ল মই এই ভিডিঅ'টো ল'লোঁ, লৈ কেনে ইয়াতে যি আছে এই অডিঅ'ত মই টাচ কৰি দিম। এতিয়া টাচ কৰি দি কি কৰিম, এই যে মিউট শব্দটো আছে এই মিউটটো মই ইয়ালৈ পূৰা টানি আনিম। ইয়াতে মই মিউজিক ব্যৱহাৰ কৰিলেও কৰিব পাৰিম, নকৰোঁ যিহেতুকে মই এতিয়া নিজা ভইচ দিম। সেয়া মই কি কৰিলোঁ, এড ভইচ অভাৰ বুলি তাত টাচ কৰি দিছোঁ। দি কেনে ইয়াত আজডাল আনি দিছোঁ, কাৰণ মই আৰম্ভণিৰ পৰা ভইচটো দিম। দি মাইকটোত টাচ কৰি দিছোঁ। দি এতিয়া মই যি বিষয় লৈ এই ভিডিঅ'টো বনাইছোঁ বা মই ইয়াত যি ক'ব বিচাৰি আছোঁ সেইখিনি ইয়াত কৈ ল'ম গোটেইখিনি কথা। কৈ কেনে যেতিয়া মোৰ গোটেইখিনি কোৱা শেষ হোৱাৰ লগে লগে মই কি কৰিম জানানে, ইয়াত চোৱা তোমালোকে, ইয়াত গৈ কেনে এই ওপৰত যি এইটো ডান শব্দটো আছে এইটো মই ডানটো টাচ কৰি দিম। দিয়াৰ লগে লগে কি হ'ব জানা, ভিডিঅ'টোত মোৰ নিজা ভইচটো আহি যাব। এতিয়া ইয়াত মই নেক্সট কৰি দিম। আৰু ইয়াতে মই ওপৰত যদি কিবা লিখিব বিচাৰোঁ লিখিব পাৰোঁ, বা মই কিহক লৈ ভিডিঅ'টো বনাইছোঁ এই বিষয়ে এনেই কিবা নহয় কিবা এটা মই লিখি দিব পাৰোঁ। ইয়াত ক'ব লগা নাই। ছাইডত ষ্টিকাৰ আছে, ষ্টিকাৰো ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাষত বহুত কিবা কিবি ইয়াতে আছে, চাই কেনে যি কৰিব সোধা চব কৰিব পাৰিবা। ইয়াত আৰু ভিডিঅ'টো আপলোড দিয়াৰ আগত ইয়াতে মই হেছটেগ ব্যৱহাৰ কৰিম। গোটেইখিনি হেছটেগ ব্যৱহাৰ কৰিম। ইয়াত আমাৰ প্লে'লিষ্ট আছে, সেইটো দিব পাৰোঁ। সেইটো মই প্লে'লিষ্টটো বনোৱা আছে, সেইটো দিব পাৰোঁ। গ্ৰুপত শ্বেয়াৰ কৰিলেও কৰিব পাৰোঁ। ইয়াত গোটেইখিনি কৰি একেবাৰে তাৰমানে শেষত মই ভিডিঅ'টো ইয়াৰ পৰা আপলোড কৰি দিম। আৰু একেবাৰে শেষত ইয়াতে শ্বেয়াৰ ডান কৰি দিয়াৰ লগে ভিডিঅ'টো হৈ গ'ল। ইয়াত এই ভিডিঅ'টোত মোৰ গোটেই নিজা ভইচ আহি গ'ল। এতিয়া